আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ। পুৱা 7:30 বজাৰ লগে লগে 14খন জিলাত আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। জিলা পৰিষদৰ 216খন আসনৰ বাবে 12,916টা ভোট কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আজিৰ দিনটোত অনুষ্ঠিত হৈছে। পুৱা 7:30 বজাৰ লগে লগে ভোটাৰসকল ওলাই আহিছে নিজা নিজা ভোটদান প্ৰদান কৰিবলৈ। এই ভোটদান প্ৰক্ৰিয়াত দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা বিভিন্ন বয়সৰ লোকে ভোটদান প্ৰদান কৰা, বৃদ্ধালৈকে ওলাই আহিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। সংশ্লিষ্ট জিলাকেইখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। ক'তো যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে জিলা প্ৰশাসন তথা আৰক্ষী সষ্টম হৈ পৰিছে। নিৰ্বাচন সুচাৰুৰূপে পৰিচালনাৰ বাবে প্ৰায় 1.20 লাখ বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে আৰু সেইমতে আজি ৰাজ্যৰ 14খন জিলাত অনুষ্ঠিত হৈছে এই ভোটদান প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনে সামৰি লৈছে জিলা পৰিষদৰ 219খন আসন। ৰাজ্যৰ 14খন জিলাৰ বাবে 12,916টা ভোট কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 46,66,984 জন আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 46,53,429 গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে 166 গৰাকী। আৰু অহা 7 মে'ত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। আনহাতে 11 মে'ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ আসনৰ সংখ্যা হৈছে 397 গৰাকী। আনহাতে আঞ্চলিক পঞ্চায়তৰ আসনৰ সংখ্যা হৈছে 2,192 আৰু গাঁও পঞ্চায়তৰ আসনৰ সংখ্যা হৈছে 21,920 গৰাকী। ইতিমধ্যে প্ৰথম পৰ্যায়ত জিলা পৰিষদৰ 37খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি নেতৃত্বাধীন NDAৰ প্ৰাৰ্থীসকল আৰু এই 37খন জিলা পৰিষদৰ ভিতৰত 35খনত বিজেপিৰ প্ৰাৰ্থী আৰু আন 2খন জিলা পৰিষদৰ আসনত অগপ প্ৰাৰ্থী জয়ী হৈছে। আঞ্চলিক পঞ্চায়ত পৰ্যায়ত 259খনত বিজেপি আৰু 29খন অগপই বিজয় নিচান উৰুৱাইছে। বিৰোধী AIUDFে আঞ্চলিক পঞ্চায়তৰ 1খন আসন লাভ কৰিছে আৰু নিৰ্দলীয়াই 13খন আসন লাভ কৰিছে। আনহাতে কংগ্ৰেছে 9খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিবলৈ সক্ষম হৈছে।